নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছোঁ অন্য এটি ভিডিঅ'লৈ। আপোনালোকে নিশ্চয় গম পাইছে যে PM কিষাণৰ 23 নম্বৰ ইনষ্টলমেণ্টটো পিছতেই দিব। 23 নম্বৰ ইনষ্টলমেণ্টটো পাবলৈ হ'লে আপোনালোকে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন থাকিব লাগিব। যদি আপোনালোকে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰা নাই বা আপোনালোকে তেতিয়াহ'লে আপুনি ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো অতি সোনকালে কৰি লওক, নহ'লে কিন্তু আপুনি 23 নম্বৰ ইনষ্টলমেণ্টটো নাপায়। আৰু যিসকল ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰি ৰাখিছে তেওঁলোকৰ কোনো প্ৰব্লেম নাই, তেওঁলোকেতো পইচা পাবই। আৰু যিসকলে কৰা নাই তেওঁলোকৰ কিন্তু পইচাটো নাপায়। আৰু এনেকুৱা বহুত PM কিষাণ হিতাধিকাৰী আছে যিসকলৰ নিজৰ নামত মাটি নাই বা নিজৰ দেউতাকৰ নামত মাটি আছে, বেলেগৰ নামৰ মাটি আছে। সেইখিনি যদি ডিটেইলছ আপোনালোকে ফিল আপ ঠিক নকৰে তেতিয়াহ'লে কিন্তু আপোনাৰ এই 23 নম্বৰ যিটো ইনষ্টলমেণ্ট দিব তেতিয়া কিন্তু আপোনাৰ সেই পইচাটো আপুনি নাপায়। PM কিষাণৰ যিটো কিস্তি আহিব 23 নম্বৰ কিস্তিটো সেইটো আপোনালোকে নাপায়। যিসকল PM কিষাণ হিতাধিকাৰীৰ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰা থাকিব তেওঁলোকেহে আপোনাৰ PM কিষাণৰ পইচাখিনি পাব। আৰু যিসকলৰ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেওঁলোকৰ পইচা কিন্তু এইবাৰ নাহে। চ' যিসকলে এতিয়ালৈকেও ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰা নাই অতি সোনকালে কৰি লওক আৰু আপোনালোকে PM কিষাণৰ পইচাটো পাবলৈ যোগ্য হৈ যাব। আৰু ইয়াত আৰু এটা পইণ্ট কৰিবলগীয়া ইম্পৰ্টেণ্ট এটা কথা হৈছে আপোনাৰ বহুতে নিজৰ নামত মাটি নাই কিন্তু তেওঁলোকে PM কিষাণ পাই আছে। এতিয়া বহুতে কুৱেশ্যন কৰে যে তেওঁলোকেও পাই আছে, কিন্তু এইবাৰ কিন্তু যিসকলে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব তেওঁলোকে সেই পইচাটো পাব, আৰু যিসকলে কৰিব নোৱাৰে তেওঁলোকে কিন্তু নোৱাৰে। এতিয়া ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ হ'লে আপোনাৰ নিজৰ নামত মাটি থাকিব লাগিব। এতিয়া আপোনাৰ নিজৰ নামত মাটি থাকিলে আপুনি ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। আৰু ইয়াত এটা ইম্পৰ্টেণ্ট আপডেট আছে, যিসকলৰ নেকি 1 তাৰিখ 2 মাহ 2019 চনৰ আগতে নিজৰ নামত মাটি আছে তেওঁলোকে কিন্তু PM কিষাণ হিতাধিকাৰীৰ মানে যোগ্য হ'ব। আৰু যিসকলৰ 1 তাৰিখ 2 মাহ 2019 চনৰ আগতে নামজাৰি নাই তেওঁলোকে কিন্তু PM কিষাণৰ হিতাধিকাৰীৰ যোগ্য নহয়, আৰু তেওঁলোকৰ PM কিষাণৰ যিটো আহিবলগীয়া পইচা আছে সেইটো বন্ধ হৈ যাব। আৰু যিমানখিনি পাইছেতো পাইছেই, কিন্তু নেক্সট আৰু নাপায়। আৰু আপোনালোকে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ আপোনাৰ নিজৰ নামত মাটি থাকিলেই হ'ল, আপুনি ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। কিন্তু আপুনি ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰিলে যে আপুনি PM কিষাণৰ হিতাধিকাৰী হৈ যাব তেনেকুৱা কথা নহয়। আপোনালোকে PM কিষাণৰ হিতাধিকাৰী হ'বলৈ হ'লে আপোনাৰ 1 তাৰিখ 2 মাহ 2019 চনৰ আগত নামজাৰি থাকিব লাগিব। আপোনাৰ PM কিষাণৰ হিতাধিকাৰীত আপোনাৰ নাম থাকিব লাগিব। আপুনি PM কিষাণৰ কাৰণে এপ্লাই কৰিছেনে নাই সেইটো আপোনাৰ থাকিব লাগিব। আৰু আপোনাৰ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন আপোনাৰ থাকিব লাগিব, তেতিয়াহে আপুনি PM কিষাণৰ হিতাধিকাৰী হ'ব। চ' আজিৰ এই ভিডিঅ'টো এইখিনি আছিল। যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি আপোনালোকে ফেচবুক পেজৰ পৰা চাই আছে তেতিয়াহ'লে আমাৰ এই পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। আৰু যদি আপোনালোকৰ কিবা কমেণ্ট কৰিবলগীয়া আছে, যদি আপোনালোকে কিবা সুধিবলগীয়া আছে ইম্পৰ্টেণ্ট, যদি আপোনালোকে কিবা বুজিবলগীয়া আছে তেতিয়াহ'লে আপুনি কমেণ্টত নিশ্চয় জনাব পাৰে, বা ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এটা নাম্বাৰ দিয়া থাকিব, তাত আপোনালোকে নিজে কণ্টেক্ট কৰিবও পাৰে। চ' আজিৰ এই ভিডিঅ'টো এইখিনি আছিল।